এতিয়াৰে পৰা মাদ্ৰাছাৰ ছাত্ৰই লাভ কৰিব কম্পিউটাৰ শিক্ষা। আধুনিক শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি নাথাকে মাদ্ৰাছাৰ ছাত্ৰ। মাদ্ৰাছাৰ শিক্ষাৰ লগতে শিকিব লাগিব কম্পিউটাৰ। পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল কম্পিউটাৰ শিক্ষা। নীলবাগান মাদ্ৰাছা-ই জালিলিয়াই এই পদক্ষেপ গ্ৰহণ কৰিছে। আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে কম্পিউটাৰৰ শ্ৰেণীকোঠা। আমিৰে শৰীয়তৰ উপস্থিতিত আজি মুকলি কৰা হৈছে শ্ৰেণীকোঠা। হয়, মাদ্ৰাছাৰ ছাত্ৰসকলে যাতে আধুনিক শিক্ষাৰ লগত ফেৰ মাৰি আগুৱাই যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে নীলবাগান মাদ্ৰাছা-ই জালিলিয়াৰ কৰ্তৃপক্ষই। কম্পিউটাৰ শিক্ষা মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি ছাত্ৰসকলক উপকৃত কৰিছে কৰ্তৃপক্ষই। এতিয়াৰে পৰা ছাত্ৰসকলে কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰতো ধ্যান দিব লাগিব, যাতে মাদ্ৰাছা শিক্ষাৰ অন্তত কোনো ক্ষেত্ৰতেই ছাত্ৰসকল পিছ পৰি নাথাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। মাদ্ৰাছা কৰ্তৃপক্ষৰ এই সিদ্ধান্তক আদৰণি জনাইছে সৰ্বস্তৰৰ ৰাইজে। যেভাবে ইংরেজি শিক্ষা গ্রহণ করতেছো তোমরা, সেইভাবে খুব মনোযোগের সঙ্গে তোমরা কম্পিউটার শিক্ষা গ্রহণ করবে। আজকে তুমি হয়তো উপলব্ধি করতে পারবে না, একদিন কিছুদিন না, সামান্য দিনের ভিতরে তোমরা কম্পিউটারের গুরুত্ব ভালোভাবে বুঝতে পারবে। তাই আমি সব ছাত্রর কাছে আহ্বান জানাচ্ছি সেটা যে প্রত্যেকে খুব গুরুত্ব দিয়ে অন্যান্য সাবজেক্টর শিক্ষার সঙ্গে কম্পিউটার শিক্ষা গ্রহণ করবে। নিশ্চয় জানে আমাৰ এই মাদ্ৰাছা জালিলিয়া এখন এংলো এৰাবিক ইনষ্টিটিউট। আমি ইয়াত ছাত্ৰসকলক আৰবী আৰু জেনেৰেল শিক্ষাৰ লগতে ইংলিছ স্পকেন কোৰ্চৰ ব্যৱস্থা কৰিছোঁ। আৰু আজিৰ দিনত আমাৰ প্ৰেচিডেণ্ট আমিৰে শৰীয়ত দামাত বৰকাতুৰ নেতৃত্বে আমাৰ এই মাদ্ৰাছাত কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰো আমি উদ্বোধন কৰিছোঁ। কম্পিউটাৰ চেণ্টাৰ আমি ছাত্ৰসকলৰ কোৰ্চ কাৰিখনৰ ভিতৰত এটা ছাবজেক্ট হিচাপে আমি অন্তৰ্ভুক্ত কৰিছোঁ। আৰু আজিৰ দিনত কম্পিউটাৰৰ যিটো নেচেচিটি যিটো আছে, উপকাৰিতা যিটো আমি সকলোৱে জানো, আমাৰ ছাত্ৰসকলে বহলাই কৈছে, বিভিন্ন ভাষাত কৈছে। এই কম্পিউটাৰ দি পেলাই আমি ছায়েন্স এণ্ড টেকনলজি এডুকেশ্যনৰ প্ৰথম পদক্ষেপ হিচাপে আমি আগবাঢ়িছোঁ। আমি আশা কৰিছোঁ এই কম্পিউটাৰ চেণ্টাৰৰ জৰিয়তে আমি ছায়েন্স এণ্ড টেকনলজিৰ যিটো এডুকেশ্যন আমাৰ ছাত্ৰসকলক আগুৱাই লৈ যাম আৰু আগলৈ আমি যাব পাৰোঁ। You all know that in today's digital age, computer is essential for solving complex problems, developing lives, providing lives, improving lives, developing critical thinking, and creating a sustainable future. In short, we can say computer is a backbone of modern technology. And finally, and I'm truly delighted and thankful for the opportunity provided by fraternity of Madrasa-i Jaliliya to learn and explore in the field of computer science. At last, may Allah bless us and grant our madrasa. Thank you so much. News Text Report, Dabaka Live.